এয়া হৈছে স্বঘোষিত বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ দেশ, যি দেশত এটাও পৰীক্ষা নিয়াৰিকৈ পাতিব নোৱাৰে মোদী চৰকাৰে। নৰেন্দ্ৰ মোদী চৰকাৰে ধ্বংস কৰিলে দেশৰ সমগ্ৰ শিক্ষা ব্যৱস্থা। নীটৰ পিছত এইবাৰ CUET পৰীক্ষাত মাৰাত্মক বিসংগতি। লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিলে মোদী চৰকাৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মোদী চৰকাৰৰ অযোগ্যতা পুনৰবাৰ ফাদিল হৈ পৰিছে। প্ৰথমে নীট, তাৰ পিছত CBSE আৰু এতিয়া CUET এটাৰ পিছত আনটো পৰীক্ষাত হোৱা ধাৰাবাহিক বিসংগতিৰ বাবে বিৰোধীয়ে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে। শনিবাৰে সমগ্ৰ দেশৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হোৱা কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট আণ্ডাৰ গ্ৰেজুৱেট চমুকৈ CUET UG 2024 পৰীক্ষাত কাৰিকৰী বিজুতিৰ বাবে পুৱাৰ শ্বিফ্টত 2 ঘণ্টাকৈও অধিক সময় পলম হয়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় আৰু বিভিন্ন স্থানত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই কেন্দ্ৰসমূহৰ বাহিৰত জাননী আদি নিজৰ ব্যৰ্থতা লুকাবলৈ কাৰিকৰী অংশীদাৰ TCSৰ ওপৰত দোষ জাপি দি এক স্পষ্টীকৰণ জাৰি কৰে। NTAই প্ৰকাশ কৰা অনুসৰি সমস্যা সমাধানৰ অন্তত পৰীক্ষা অনুষ্ঠিত কৰা হয় আৰু ছাত্ৰ ছাত্ৰীসকলক ক্ষতিপূৰণ হিচাপে সম্পূৰ্ণ সময় প্ৰদান কৰা হয়। লগতে এটা হেল্পলাইন নম্বৰ আৰু ইমেইল মুকলি কৰি তেওঁলোকে দুখ প্ৰকাশ কৰে। কিন্তু এই উত্তেজনাময় পৰিৱেশে শিক্ষাৰ্থীসকলক মানসিকভাৱে বাৰুকৈ হাৰাশাস্তি কৰিলে। এই চৰম অব্যৱস্থাপনাৰ পিছতেই বিৰোধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে। কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ বিশ্বগুৰু দাবীৰ তীব্ৰ সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকেই ধ্বংস কৰি পেলালে। নীট, CBSE, SSC আৰু এতিয়া CUET চাৰিটাকৈ ডাঙৰ পৰীক্ষা আৰু 1 কোটি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলি এটাও পৰীক্ষাও নিকা আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰাটো চৰকাৰৰ চৰম ব্যৰ্থতা, যিটো প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰা হৈছে। এদিন সেই প্ৰজন্মই ইয়াৰ উত্তৰ বিচাৰিব বুলি তেওঁ সকীয়াই দিয়ে। আনহাতে আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অযোগ্যতাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে সমগ্ৰ ভাৰতবৰ্ষত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে ৰৈ থকাৰ সময়তে কেন্দ্ৰৰ বাহিৰত জাননী আঁৰি দিয়াটোৱেই চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাকেই প্ৰমাণ কৰে। দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীয়ে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰাৰ বিপৰীতে চৰকাৰে প্ৰতিটো পৰীক্ষাকেই অব্যৱস্থাপনাৰ বলি কৰিছে। মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে NTAৰ বাবে এয়া হৈছে দ্বিতীয়টো বৃহৎ ব্যৰ্থতা। ইয়াৰ পূৰ্বে 3 মে'ত অনুষ্ঠিত হোৱা NEET UG 2024 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ অভিযোগত বাতিল কৰিবলগীয়া হৈছিল। কেৱল সেয়াই নহয়, CBSEৰ দ্বাদশ শ্ৰেণীৰ নম্বৰ প্ৰদান ব্যৱস্থাটো বিতৰ্কৰ সৃষ্টি হৈছিল আৰু SSC GD কনিষ্টবলৰ 2024 বৰ্ষৰ পৰীক্ষাটো আসনৰ ভুল গণনা, ছাৰ্ভাৰ ক্ৰেছ তথা বৃহৎ পৰিসৰত চিটিং ৰেকৰ্ড ধৰা পৰাৰ বাবে কিছুমান শ্বিফ্ট বাতিল কৰিবলগীয়া হৈছিল। 11 মে'ৰ পৰা 31 মে'লৈ চলিবলগীয়া এই পৰীক্ষাত হোৱা এনে দুৰৱস্থাই NTAৰ সামৰ্থ্য আৰু স্বচ্ছতাৰ ওপৰত গভীৰ প্ৰশ্নবোধক চিহ্ন আঁকি দিছে। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে অহৰহ খেলা কৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগ দাবী কৰি বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী মোদীক এই গুৰুতৰ বিষয়ত নিজৰ মৌনতা ভংগ কৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।